কাছাৰৰ কাটিগড়াত বিএছএফ জোৱানক আক্ৰমণ কৰিছে বাংলাদেশে কিন্নৰ খালত বাংলাদেশী চোৰৰ আক্ৰমণত আহত হৈছে বিএছএফ জোৱানসহ দুজন সাধাৰণ লোক জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ কিন্নৰ খালত বাংলাদেশী চোৰৰ আক্ৰমণত আহত হৈছে বিএছএফ জোৱান আৰু কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এইবাৰ বাংলাদেশৰ ৮-১০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলালে বিএছএফ জোৱানৰ ওপৰত কেৱল বিএছএফ জোৱানেই নহয় দুগৰাকীকৈ সাধাৰণ লোকো আহত হৈছে বাংলাদেশী দুৰ্বৃত্তৰ আক্ৰমণত সীমান্তৰ কাইটিয়া তাৰৰ বেৰাৰ সামগ্ৰী চুৰি কৰিছিল দলটোৱে চুৰি কাৰ্যত বাধা দিয়াৰ বাবে বাংলাদেশী দলে আক্ৰমণ চলায় হাতত চোকা অস্ত্ৰ লৈ ৮-১০ জনীয়া বাংলাদেশী দুৰ্বৃত্তই আক্ৰমণ চলায় বাংলাদেশীৰ আক্ৰমণত আহত শাহিদুৰ ৰহমান নামৰ বিএছএফ জোৱানজন আহত পবিত্ৰ মোহন দাস নীতিশ ৰঞ্জন দেৱ নামৰ আন দুজন লোকো আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এইকেইজন সাধাৰণ লোক আৰু এজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হৈছে বাংলাদেশী দুৰ্বৃত্তই কাইটিয়া তাৰৰ মেৰামতিৰ যি কামত নিয়োজিত সা সামগ্ৰী সেই সা সামগ্ৰী চুৰি কৰিবলৈ চেষ্টা চলাওঁতে এইকেইজন লোকে বিএছএফ জোৱানজনৰ সহযোগিতাত বাধা প্ৰদান কৰিছিল আৰু সেই সময়তে ৮-১০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে অসমৰ এই দুজন সাধাৰণ লোক আৰু এজন বিএছএফ জোৱানক বাংলাদেশী মানুষ দুইজন এরপরে গিয়া বিএসএফ ফৌজিরা কইছে যে রাখিয়া যাও তখন তারা রাখছে না ও গিয়া তারা তার মন্দির কিনারো ঢুকছে আর আমরা দুজন মানুষ পিছনে আসলাম তারার রাইফল বা হাতে দিয়ে করিয়া তারা মারছে কাছাৰৰ কাটিগড়াত বিএছএফ জোৱানক আক্ৰমণ কৰিছে বাংলাদেশে কিন্নৰ খালত বাংলাদেশী চোৰৰ আক্ৰমণত আহত হৈছে বিএছএফ জোৱানসহ দুজন সাধাৰণ লোক জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ কিন্নৰ খালত বাংলাদেশী চোৰৰ আক্ৰমণত আহত হৈছে বিএছএফ জোৱান আৰু কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এইবাৰ বাংলাদেশৰ ৮-১০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলালে বিএছএফ জোৱানৰ ওপৰত কেৱল বিএছএফ জোৱানেই নহয় দুগৰাকীকৈ সাধাৰণ লোকো আহত হৈছে বাংলাদেশী দুৰ্বৃত্তৰ আক্ৰমণত সীমান্তৰ কাইটিয়া তাৰৰ বেৰাৰ সামগ্ৰী চুৰি কৰিছিল দলটোৱে চুৰি কাৰ্যত বাধা দিয়াৰ বাবে বাংলাদেশী দলে আক্ৰমণ চলায় হাতত চোকা অস্ত্ৰ লৈ ৮-১০ জনীয়া বাংলাদেশী দুৰ্বৃত্তই আক্ৰমণ চলায় বাংলাদেশীৰ আক্ৰমণত আহত শাহিদুৰ ৰহমান নামৰ বিএছএফ জোৱানজন আহত পবিত্ৰ মোহন দাস নীতিশ ৰঞ্জন দেৱ নামৰ আন দুজন লোকো আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এইকেইজন সাধাৰণ লোক আৰু এজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হৈছে বাংলাদেশী দুৰ্বৃত্তই কাইটিয়া তাৰৰ মেৰামতিৰ যি কামত নিয়োজিত সা সামগ্ৰী সেই সা সামগ্ৰী চুৰি কৰিবলৈ চেষ্টা চলাওঁতে এইকেইজন লোকে বিএছএফ জোৱানজনৰ সহযোগিতাত বাধা প্ৰদান কৰিছিল আৰু সেই সময়তে ৮-১০ জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে অসমৰ এই দুজন সাধাৰণ লোক আৰু এজন বিএছএফ জোৱানক বাংলাদেশী মানুষ দুইজন এরপরে গিয়া বিএসএফ ফৌজিরা কইছে যে রাখিয়া যাও তখন তারা রাখছে না ও গিয়া তারা তার মন্দির কিনারো ঢুকছে আর আমরা দুজন মানুষ পিছনে আসলাম তারার রাইফল বা হাতে দিয়ে করিয়া তারা মারছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।